মা, ভাত হ'ল নেকি খাবলৈ? অঁ ভাত হ'ল বাবু, তুমি খাই দিয়া নেকি? অঁ মা, মই ভাত খাই দিওঁ দিয়া। বৰ ভোক লাগিছে মোৰ। বহাকে ব'লা, মই ভাতটো তোমালৈ বাঢ়ি দিওঁ। ঠিক আছে বাৰু। তুমি কেতিয়া খাবা? দেউতা আহিলে খাবা? নাই নাই, তেওঁ অহালে মই ৰখি নাথাকোঁ আৰু। এইকেইদিন দেউতাৰে বাহিৰতে ভাত খাই খাই আহিছে। মই দেউতাৰে ৰখি থাকিলে মানে ভাত খোৱাৰ পৰা মোৰ একো নহয় আৰু। মই খামেই আৰু অলপ পিছত। বৈ তই বগে বৈচোন, মই তোলৈ বাৰুংগে বৈ। মা, দেউতা এইকেইদিন ইমান দেৰিকৈ কিয় আহিছেনো? দেউতাৰ বোলে কিবা অফিচত কাম আছেও, সেইটো কাৰণে দেৰিকৈ আহিছে। পিছে তই যা, বগৈ যা, মই ভাত উলিয়াই নিছোঁ যা। ঠিক আছে বাৰু। দেউতাৰনো কি হৈছে ভগৱানে গম পাব আৰু দেই। স্বভাৱ চৰিত্ৰ সকলো ফালৰ পৰাই মই সলনি পাইছোঁ দেখোন মানুহটোক। নাজানো আৰু কি হৈছে। অফিচৰ সঁচাকৈ কাম ইমান বেছি নে অন্য কিবা, ভগৱানহে গম পাব। বাইদেউ। অঁ বালি, কি হ'ল? তোৰ ভোক লাগিছে নেকি? অঁ ভোকটো লাগিছে বাৰু। ভাতটো নহ'লে বাঢ়িয়ে দিয়ক। এই মালিক আহি পালেহি নহয়। অঁ, এওঁ আজি সোনকালে আহিলে নেকি? এইমাত্ৰ আহিছে। ঠিক আছে বাৰু, তই যা, গেট ছেটবোৰ ধুনীয়াকৈ মাৰি থৈ আগে। তাৰপিছত মই ভাতটো উলিয়াওঁ আৰু। অঁ বাইদেউ হ'ব। কি হ'ল আকৌ, আজি এজন ইমান সোনকালে আহিলে যে? অঁ, আপুনি আহি পালেহি। আজি আপুনি ইমান সোনকালে আহিলে যে? কেলে সোনকালে অহাৰ কাৰণে তুমি কি বেয়া পাইছা নেকি? নাই পোৱা অ', বেয়ানো কেলে পাম বাৰু আপুনি সোনকালে আহিলে। কথাটো সুধিছোঁহে, এইকেইদিন সদায় দেৰিকৈ আহিছে যে, আজিনো কেলে ইমান সোনকালে আহিলে সেইকাৰণে সুধিলোঁ। কাম শেষ হ'ল গুচি আহিলোঁ আৰু। বাহিৰতনো কি কৰিম ইমান ঠাণ্ডাখনত। পিছে যাওক, আপুনি সেই হাত মুখকেইটা ধুই পেলাই আজৰি হৈ আহকগৈ। মই ভাতকেইটা উলিয়াওঁ। নাই নাই, মই বাহিৰতে খাই আহিছোঁ। ভাত মই নাখাওঁ আৰু, ভোক লগাই নাই মোৰ। তোমালোকে খোৱা। মানুহজনৰ আচলতে হৈছে কি বাৰু, একো ধৰিবই পৰা নাই মই। নাই নাই, মানুহজনক এনেকৈ এৰি দিলে মানে নহ'ব। কি হৈছে আচল কথাটো মই জানিব লাগিব। আজিকালি দুনিয়াত যিহে ঘটনা ঘটি আছে, ভয় লাগে ভাবিলে মানে। মোৰ লগতো যাতে এনেকুৱা ঘটনা নঘটিলে হ'ল আৰু। কিন্তু কাহিনীবোৰ কি হৈ আছে, এইবোৰ মই ভালকৈ এবাৰ চালি জাৰি চাব লাগিব। এনেকৈ এৰি দিয়াটো বেয়া কথা হৈছে মোৰ কাৰণে। কাইলৈ মানুহজন ওলাই যাওঁতে মই মানুহজনৰ লগে লগে যাব লাগিব ৰ। ক'তনো যায়, কিনো কৰে, ক'তনো কি খায়, চব মই ভালকৈ চাব লাগিব। তেওঁ মোক সঁচাকৈ কৈছেনে নে মিছাকৈ কৈছে, কাইলৈ সকলোবোৰ ওলাই পৰিব। কি হ'ল প্ৰিয়া, তুমি ইমানকৈ খং কিয় কৰি আছা? আৰে মই দেখোন তোমাক বুজাইছোৱে, মই এনেকৈ এই ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰোঁ। কিবা এটা কৰিব লাগিব ৰ'বা। ইমান ল'ৰালৈকে মই একো কৰিব নোৱাৰোঁ নহয়। তাতে মোৰ এটা পুত্ৰ সন্তান আছে। তুমি দেখোন সকলোবোৰ জানাই। মই যিমান পাৰোঁ ইগন'ৰ কৰিছোৱে দেখোন। ইয়াতকৈ আৰু মই কি কৰিম কোৱাচোন তুমি? দিনৰ দিনটো অকল মই তোমাৰ লগতে থাকোঁ দেখোন। আৰু ৰাতিটো মই তোমাৰ ঘৰত থাকিবগৈ নোৱাৰোঁ নহয়। জানাই দেখোন, তোমাৰ ঘৰতো তোমাৰ মা দেউতাহঁতে মোক বা কি বুলি ভাবিব মই নাজানো আৰু। তাতে মই এজনী বিয়া পতা, আৰু তোমাক মইতো এতিয়া আমাৰ ঘৰলৈ লৈ আহিব নোৱাৰোঁ বিয়া নপতাকৈ। কথাবোৰ বেয়া হ'ব নহয়, গম পাইছা নাই তুমি? চিন্তা নকৰিবা ৰ'বা, অতি সোনকালে মই তোমাক নিজৰ কৰি ল'ম। একোৱে চিন্তা নকৰিবা তুমি। এই কিবা এটা কৰি ঘৰৰ পৰা উলিয়াব লাগিব ৰ'বা। কাইলৈ আমি বেলেগ ফালে যাম দিয়া। তাত তোমাক যি যি লাগে সকলোবোৰ মই লৈ দিম, হ'বনে? এতিয়া শুৱা, ময়ো শুওঁগৈ দেই। কাইলৈ ৰাতিপুৱা লগ পাম। বাই। আই লাভ ইউ প্ৰিয়া। ময়ো তোমাকে থাকিব নোৱাৰোঁ। অতি সোনকালে মই তোমাক নিজৰ কৰি ল'ম ৰ'বা। চিন্তা নকৰিবা। এতিয়া যোৱা শুৱাগে। গুড নাইট। হেৰি, আপুনি আপুনি এইবোৰ আপুনি কি কথা পাতি আছে? এই কাৰ লগত পাতি আছে এইবোৰ আপুনি? মই যাৰ লগতে কথা নাপাতো, তুমি এনেকুৱা আহি পেলাই কিয় শুনি আছা? অ' তুমি মানে এনেকৈ লোকৰ কথা শুনি ফুৰা ন? মই আপোনাৰ কথা শুনিবলৈ অহা নাছিলোঁ। মইনো আপুনি ক'ত গ'ল তাকে চাবলৈ আহোঁতে ইয়াত ভুনভুনাই কথা পাতি থকা দেখিয়ে শুনিলোঁ মই। আপুনি এইবোৰ কি কৈ আছে? আপুনি এইবোৰ কাৰ লগত কথা পাতি আছে? আপুনি আপুনি কাক নিজৰ কৰি লোৱা কথা পাতিছে? কোন হয় সেইজনী? মুখেৰে নামাতে কিয়? প্ৰিয়া কোন হয়? কোন হয় প্ৰিয়া? অ' মানে আপুনি ইমান দিনে মোক বিশ্বাসঘাতকতা কৰি আছে। সদায় সদায় মানে আপুনি বেলেগৰ লগত ওলাই যায়, অফিচৰ বাহানা দি দি য'ত ত'ত ঘূৰি ফুৰে ন? আজিহে মই আপোনাৰ সকলোবোৰ কথা গম পালোঁ। অঁ গম পালা যদি ভালেই হ'ল দিয়া। মোৰ এতিয়া অকণমান ইজি হ'ব তোমাক কথাবোৰ ক'বলৈ। আচলতে প্ৰিয়াক মই ভাল পাওঁ, আৰু তাইক মই অতি সোনকালে মোৰ পত্নী বনাম। কি? আপুনি আপুনি এইবোৰ কি কথা কৈছে? কি কথা কৈছোঁ তুমি কি শুনা নাই নেকি? প্ৰিয়াক মই মোৰ পত্নী বনাম। তাইক মই বহুত ভাল পাওঁ, আৰু তাইও মোক বহুত ভাল পায়। কিন্তু আপোনাৰ আপোনাৰ এজনী পত্নী থকাৰ পিছতো আপুনি আকৌ বিয়া পতাৰ কথা কৈছে যে? অঁ পাতিম, মই আৰু 10জনী বিয়া পাতিম। তই কি কৰিবি? তই কি কৰিবি? এইবোৰৰ মাজত তই নোসোমাবি। মোৰ যি মন যায় মই তাকে কৰিম। এইখন ঘৰ মইহে চলাইছোঁ, তই চলাই থকা নাই নহয়। তোৰ মতে মই চলিবলৈ, তই মোৰ মতে চলিব লাগিব। অতি সোনকালে প্ৰিয়াক মই মোৰ ঘৰলৈ মোৰ পত্নী কৰি আনিম। হেৰি,
আপুনি এইবোৰ নকৰিব। আপুনি এইবোৰ কি কৰিব ওলাইছে? আপুনি কি বলিয়া হৈছে নেকি আপুনি? আপোনাৰ এটা পুত্ৰ সন্তান আছে। এটা সন্তান থকাৰ পিছতো আপুনি এইবোৰ কৰি ফুৰিছে যে পৰ মহিলাৰ লগত। মোৰ যি মন যায় মই তাকে কৰিম। তই শিকাব নালাগে মই কি কৰিব লাগে কি কৰিব নালাগে, সেয়া তই মোক নিশিকাবি। মোৰ যি ইচ্ছা মই তাকে কৰিম। মোৰ তাইক ভাল লাগিছে, মই তাইক বিয়া পাতিম, বাছ সেইটোৱে কথা। আপুনি এইবোৰ কি আবোল তাবোল বকি আছে? আপুনি কি বলিয়া হৈছে নেকি? সমাজত আপোনাৰ কিমান নাম আছে, আৰু আপুনি যদি এনেকুৱা এটা কাম কৰে সমাজে আপোনাক লেলে চেচে কৰিব, সমাজে আপোনাক হাঁহিব, সমাজে আপোনাক থুৱাব। আপুনি এনেকুৱা কাম নকৰিব, নকৰিব আপুনি এনেকুৱা কাম। সেই সমাজে মোক হাঁহিলে মোৰ কি আহে যায়? সমাজে মোক খুৱাই থকা নাই নহয়, মই নিজে কষ্ট কৰি খাই আছোঁ। সমাজৰ মতে মই নচলিম নহয়, মই মোৰ নিজৰ মতে চলিম। আপুনি ইমান জনা শুনা মানুহজনে যদি এনেকুৱা কিবা অজ্ঞানৰ নিচিনা কামবোৰ কৰে, মই কি ক'ম আৰু? আপোনাৰ কিহে পাইছে বাৰু? কি হৈছে আপোনাৰ? কোন প্ৰিয়া ক'ৰ প্ৰিয়া মই নাজানো, কিন্তু তাই কেনেকুৱা ধৰণৰ ছোৱালী হ'ব লাগিব? তাই গম পায়ে আপুনি অলৰেডি মেৰিড বুলি, তাৰপিছতো তাই আপোনাৰ লগত এনেকৈ আছে। তাই বিনা স্বাৰ্থত নাই আপোনাৰ লগত, গম পায়নে? আপোনাৰ ধন সম্পত্তি টকা পইচা দেখি আপোনাৰ লগত তাই আছে। ঐ, তই মোৰ প্ৰিয়াৰ কথা এনেকৈ ক'বলৈ ক'ত সাহস পালি? ক'ত সাহস পালি? তাই মোৰ টকা পইচা সা সম্পত্তি চাই পেলাই তাই মোৰ লগত থকা নাই। তাই মোক ভাল পায়, মোৰ টকা পইচাক তাই ভাল নাপায়, গম পাইছ? লোকৰ কথা নজনা নুশুনাকৈ এনেকৈ ইমান চাৰ্টিফিকেট দিব নাহিবি। এই দুদিন লগ পোৱা ছোৱালীজনীক আপুনি এনেকৈ কেনেকৈ বিশ্বাস কৰিব পাৰে? আজিকালি ছোৱালীৰ কথা আপুনি নাজানে, বহুত টেঙৰ থাকে সিহঁতি, গম পায়নে আপুনি? আপোনাক অকৰা অজলা পাই পেলাই গোটেই ধন সম্পত্তি লুটপাট কৰি পেলাই লৈ যাব। ঐ চুপ থাক, তোক কৈছোনে তাইৰ কথা তই মোক এনেকৈ নকবি। তাই কেনেকুৱা মই জানো নহয় ভালকৈ, তই একো নাজান, মনে মনে থাক মুঠতে। আৰু শুন, মই তাইক বিয়া পাতি অনাৰ পিছত যদি তোৰ এইখন ঘৰত থাকিবলৈ মন আছে তেতিয়াহ'লে থাকিবি, কিন্তু তই পত্নী হিচাপে থাকিব নাপাওঁ। এইখন ঘৰত চাকৰণী হিচাপে থাকিব লাগিব, আৰু যদি তই চাকৰণী হিচাপে থাকিব নোৱাৰ তেতিয়াহ'লে তোৰ কেঁচুৱা আৰু তই এইখন ঘৰৰ পৰা ওলাই যাবি। হেৰি, আপুনি এখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে মই ক'লৈ যাম বাৰু? ক'ত থাকিমগৈ মই? আপুনি কি বাৰু বলিয়া মিনিষ্টাৰ কথাবোৰ কৈ আছে? একো বলিয়ামী নিচিনাকৈ মই কথাবোৰ কোৱা নাই। যিটো হ'বলৈ গৈ আছে আৰু যিটো তোৰ লগত হ'ব সেয়াই মই কৈছোঁ। আপুনি আপুনি মোৰ লগত এনেকুৱাকৈ বিশ্বাসঘাতকতা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ। আপোনাক মই কি দিয়া নাছিলোঁ? ধন সম্পত্তিয়ে দিব পৰা নাছিলোঁ, বাকী মৰম চেনেহ কেয়াৰ সকলোবোৰে কৰিছিলোঁ মই আপোনাৰ লগত। কিন্তু আপুনি যে মোক এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলোঁ। আপোনাক ভগৱানে কেতিয়াও ক্ষমা নকৰে, কেতিয়াও ক্ষমা নকৰে আপোনাক। বেলেগ নাৰী প্ৰেমত পৰিছে কাৰণে মোৰ গুৰুত্ব নাইকিয়া হ'ল আপোনাৰ জীৱনত, সেইকাৰণে আপোনাৰ মোৰ স্বভাৱ চৰিত্ৰ সলনি সলনি পাইছোঁ। মানে আপোনাৰ এইবোৰ লীলাকাণ্ড চলি আছে বেলেগৰ লগত। হ'ব দিয়ক, আপুনি যেনেকৈ ভাল পাইছে তেনেকৈ থাকক, মই আৰু একো নকওঁ আপোনাক। একো নকবি তই মোক। ভালেই হ'ল তাই গম পালে, নহ'লে মই এইবোৰ কথা কেনেকৈ ক'ম নিচিনাকৈ ভাবিহে আছিলোঁ। এতিয়া একেবাৰে দেখোন ইজিয়ে হৈ গ'লগৈ। বালি, ঐ বালি। মালিক কওকচোন। তই কিবা কামত ব্যস্ত হৈ আছ নেকি? নাই নাই মালিক, একো কামত ব্যস্ত হৈ থকা নাই, এনেহে আছিলোঁ মই। তেতিয়াহ'লে বৈচোন, মোৰ অলপ বজাৰ কেইটামান কৰিব লগা আছে, মোৰ লগত আহ তই। ঠিক আছে মালিক, ব'লক। আজিৰ পৰা কি হ'ল মালিকৰ? মোক দেখোন বজাৰ কৰিবলৈ লগ ধৰিছে। যাওঁচোন বাৰু, বহুত দিন হ'ল মালিকৰ লগত বজাৰ কৰিবলৈ যোৱাই নাই মই। প্ৰিয়া, কিমান দিনৰ মূৰতে তুমি মূৰত এনেকৈ আহিছা নহয় ওলাই? ৰাহুল, দেখিছে দেখোন, এইটোৱে মোক একেবাৰে এৰি নিদি কৈছে নহয়, ইমান যে কামোৰ নহয়। প্ৰিয়া দেখোন এজনী। পিছে প্ৰিয়া, সদায় কি তুমি তাৰ লগত এনেকৈ থাকিবা নেকি? যিটো মটিভত তাৰ লগত আছিলা সেইটো তুমি ফুলফিল কৰা আকৌ। ৰ'বা, তাক মই কৈ আছোঁ তালৈ মোক সোনকালে নিবলৈ, কিন্তু সি নিবই পৰা নাই চালা। সোনকালে বিয়া পাতি লোৱা মাত্ৰক টেনশ্যন নাই আৰু মোৰ, গোটেই সা সম্পত্তিখিনি মোৰ মাৰ নামত কৰাই পেলাই তাক মই এৰি থৈ পেলাই তোমালৈ বিয়া হ'ম। কিন্তু সেইটোকে কৰা নাই নহয় সি। কিমান ধন্যবাদ মানে কৈ আছে নহয় তাক, সি নুশুনে মোৰ কথা জানানে? আৰু ৰাহুল, কি ক'ম আৰু তোমাক, ই মানে মহা বুৰ্বক নহয়, তাৰ আগত অকণমান এক্টিং কৰি দিলে হ'ল আৰু। তোমাক যি লাগে সি তাকে দিব। মানে কিমান যে তাৰ পৰা মই বস্তু লৈছোঁ নহয়, আৰু তোমাক মই কালি টকা 20,000 পঠিয়াইছোঁ নহয়, পালা নাই তুমি? পালোঁ প্ৰিয়া, পালোঁ। আৰু আজিও লাগিছে টকা 10,000 দিব পাৰিবা নেকি? ৰ'বা, এতিয়া মোৰ ওচৰত 5,000 টকাহে আছে। আকৌ আবেলি মই তালত ওলাই যাম নহয়, তেতিয়া মই তাৰ পৰা লৈ পেলাই তোমাক দিম বাৰু, তুমি চিন্তা নকৰিবা। ঠিক আছে, যিমান যি আছে সোনকালে কৰা কিন্তু দেই। মোৰ তোমালৈ ৰৈ আমনি লাগিছে, আৰু সোনকালে তাৰ পৰা মাটি সম্পত্তিখিনি লৈ পেলাই আমি ইয়াৰ পৰা তেতিয়া পলাই যাব পাৰিম আৰু। সেইটোৱে কৰি আছোঁ মই, কিন্তু সি মোক বিয়া পতা নাই নহয়, বিয়া পাতিলে মই সকলোবোৰ কৰি ল'ব পাৰিম। সেইদিনাখন ধেমালকৈ কৈছিল বাৰু, কিন্তু মোৰ লাগিছে সি মোক অতি সোনকালে তাৰ গোটেই ধন সম্পত্তি মোক দি দিব। আৰু সিনো বেঙা হয়, মই অকণমান এক্টিং কৰি দিলে সি মোক এনেও দিব। ভালকেতো অকৰা এটাক তুমি জালত ফচালা দেই।
তুমি দেখোন জানাই মই মানুহ দেখিলে চিনি পাওঁ কোনটোক কেনেকৈ জালত পেলাব লাগে। তোমাৰ কিন্তু টেলেণ্ট আছে দেই, মানিছোঁ মই। পিছে ব'লা কিবা এটা খাই পেলাই সোনকালে ঘৰ যাওঁ আৰু আকৌ তোমাক চাগে সেইটোৱে ফোন কৰিবই নহয়, আকৌ তাৰ লগত ওলাই আহিব লাগিব। অলপ পিছত মোক ফোন কৰিবই। এতিয়া ফোন কৰিছিলেই অকণমান আগত, মই ঘৰত শুই আছোঁ বুলি ক'লোঁ। পিছে ব'লা ব'লা সোনকালে কিবা এটা খাই পেলাই ঘৰতে যাওঁ আৰু। অঁ আহা। প্ৰিয়াই মোক ইমান ডাঙৰ মিছা কথা কৈ আছিলে, ইমান ডাঙৰ তাই মোক ফাঁকি দি আছিলে। তাই আচলতে মোৰ ধন সম্পত্তিবোৰকে ভাল পায়। চি 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 চি, মই কালি মোৰ পত্নীক কি কি যে কথা ক'লোঁ নহয় এই বিষয় লৈ, সঁচাকৈ মই বহুত লাজ পাইছোঁ। মানে কি ক'ম, মই মূৰত কিবা সৰহখন ভাগি পৰা নিচিনা লাগিছে। প্ৰিয়াক মই এনেকুৱা বুলি অকণমানো ভবা নাছিলোঁ। এতিয়া মই সকলোবোৰ কথা নিজ কাণেৰে নিজ চকুৰে দেখিছোঁ বুলিহে। তাই তাই মানে অতদিনে মোক ভাল পোৱা নাছিলে, তাই মোক ভাল পোৱাৰ অকল নাটকে কৰি আছিলে। মালিক, কি হ'ল? ইয়াত যে তোক আপুনি অথনিৰ পৰা ৰখি আছে, বজাৰ নকৰে নেকি? অঁ অঁ আহ বালি আহ। মানুহ ইমান বিশ্বাসঘাতকতা কেনেকৈ হ'ব পাৰে? কেনেকৈ হ'ব পাৰে? মোৰ মানুহজনক মই ইমান মৰম কৰিলোঁ, ইমান ভাল পালোঁ, কিন্তু শেষত মই কি পালোঁ? এটা ডাঙৰ বিশ্বাসঘাতকতা পালোঁ মই তেওঁৰ পৰা। কেতিয়াও ভবা নাছিলোঁ তেওঁ যে মূৰত এনেকুৱা কৰিব বুলি। সপোনতো ভবা নাছিলোঁ মই। তেওঁক মই চকু মুদি বিশ্বাস কৰিছিলোঁ। আজি বিয়া পতা 5-6 বছৰে হ'ব হ'ল, কিন্তু 5-6 বছৰৰ পিছত যে ইমান এটা ডাঙৰ মই ঝাটকা পাম কেতিয়াও ভবা নাছিলোঁ মই। আজিকালি সমাজত কোনেও কাকোৱে বিশ্বাস কৰিব নোৱাৰেও। আজি মই 5-6 বছৰ বিয়া পতাৰ পিছতো ইমান এটা যে ডাঙৰ বিশ্বাসঘাতকতা আমাৰ মানুহজনে মোক কৰিব, সেয়া মই সপোনতো ভবা নাছিলোঁ দেই। সপোনতো ভবা নাছিলোঁ। ইমান মৰম কৰাৰ পিছত, ইমান কেয়াৰ কৰাৰ পিছতো মানুহে এনেকৈনো বাৰু বিশ্বাসঘাতকতা কৰিব পাৰেনে নিজৰ পত্নীজনীক? নাই নাই, এই পৃথিৱীত কোনো মানুহে ভাল নহয়, কোনো মানুহে ভাল নহয়। সকলো মানুহ 2 নম্বৰীয়া হয়। সকলো মানুহ মুখা পিন্ধা মানুহ এই পৃথিৱীত। দুদিনৰ আগলৈকে মই যেন তেওঁৰ কাৰণে সকলো, মই নহ'লে যে তেওঁ উশাহটোকে ল'ব নোৱাৰে এনেকুৱা নিচিনা কৰিছিলে। আৰু এতিয়া তেওঁ মোক দেখিলে বোলে অকণোৱে ভাল নালাগে, মোক দেখিবলৈ মন নাযায় বোলে। মানুহ এনেকৈ সলনি কেনেকৈ হ'ব পাৰে বাৰু প্ৰভু? কেনেকৈ হ'ব পাৰে? দুদিনমানৰ পিছত তাইক আনি পেলাই সোমাবহি। মই সতিনীৰ লগত ভাত কেনেকৈ খাম বাৰু? কেনেকৈ থাকিম মই এখন ঘৰত? কিন্তু এখন ঘৰত নাথাকিলেও মোৰ অকণো উপায় নাই। মই ক'তনো যাম, ক'তনো থাকিম মই? 6 বছৰে তেওঁৰ লগত থকা মানুহজনী এতিয়া বেয়া হৈ পৰিলোঁ। আৰু এই দুদিনত লগ পোৱা মানুহজনীয়ে তেওঁৰ কাৰণে এতিয়া সৰ্বা সকলো তেওঁৱে মানে এতিয়া। মানুহ এনেকৈ কেতিয়াও সলনি হ'ব নোৱাৰে দেই, কেতিয়াও সলনি হ'ব নোৱাৰে। সঁচাকৈ এই পৃথিৱীত জীয়াই থাকিবলৈ হ'লে মানে বহুত অন্তৰত কষ্ট লৈ জীয়াই থাকিব লাগিব। মই এতিয়া এইবোৰ কথা কাকো ক'বও নোৱাৰোঁ। কাক ক'ম মই? ল'ৰাটোৱেতো কি বুজি পোৱা হৈছে বাৰু, সেই পিটিকনি ল'ৰাটো? আৰু তাৰ বাদে মোৰ বেলেগ কোনোৱে নাই আৰু। যি মানুহজনী আছিলে সেইজনেও এতিয়া এনেকুৱা কৰিছে। হে প্ৰভু, মোক মাৰি নিনিয়া কিয়? মাৰি নিয়া মোক প্ৰভু, মাৰি নিয়া। মোক তুমি মাফ কৰি দিয়া, মাফ কৰি দিয়া তুমি মোক। কি হ'ল আপোনাৰ? আপুনি মোৰ ওচৰলৈ মাফ খুজি কিয় আহিছে? মাফ কৰি দিয়া মোক। মই বৰ ডাঙৰ ভুল কৰিছিলোঁ তোমাৰ লগত, সঁচাকৈ বহুত ডাঙৰ ভুল কৰিছিলোঁ। আচলতে তুমি যিবোৰ ক'লা সেইবোৰে সত্য হ'ল। তাই আচলতে মোক ভাল পোৱা নাছিলে, তাই মোৰ ধন সম্পত্তিখিনিকহে ভাল পাইছিলে। তুমি যি ক'লা সেয়াই সত্য হ'লো, সেয়াই সত্য হ'ল। কি? আপুনি এইবোৰ কি কথা কৈছে? অঁ, মই সঁচাকৈ কৈছোঁ। বালি আৰু মই বজাৰলৈ যাওঁতে সেই দোকান এখনৰ সন্মুখত তাই আৰু ল'ৰাটাক কথা পাতি থকা শুনিলোঁ। তেতিয়াহে মই সকলোবোৰ কথা গম পালোঁ। নিজ কাণেৰে শুনিছোঁ, নিজ চকুৰে দেখি আহিছোঁ। তাই বোলে এনেকুৱা বিজনেছেই কৰে, এনেকুৱা ধনী ধনী মানুহবোৰক টাৰ্গেট কৰি পেলাই ধন সম্পত্তি লুটি পেলাই বাহিৰতে গুচি যায়গৈ। তাৰ জালত মই পৰিছিলোঁ এবাৰ, মই পৰিছিলোঁ। সেইখন ভুৱা জালত পৰি পেলাই মই তোমাক বহুত বেয়া বেয়া কথা ক'লোঁ, বেয়াকৈ গালি পাৰিলোঁ। মোক তুমি মাফ কৰি দিয়া, মাফ কৰিব পাৰিবানে তুমি মোক? মই জানো, মই সকলোবোৰে জানো। আজিকালি ছোৱালীৰ কথা মই সকলোবোৰে জানো, কিন্তু আপোনাক এইবোৰ কথা কোৱাৰ পিছতো আপুনি মোক বিশ্বাস নকৰিলে। যদি আপুনি তাইৰ কথাবোৰ আজি নিজ কাণেৰে বা নিজ চকুৰে দেখি নহা হ'লে আপুনিতো মোক কেতিয়াও বিশ্বাস নকৰিলেহেঁতেন। আপুনি তাইকে সৰ্বা বুলি ভাবি লৈছিলে। আজি এই 6-7 বছৰ যোনজনী মানুহ আপোনাৰ লগত আছে, সেইগৰাকী মানুহ আপোনাৰ কাৰণে এতিয়া এলাগী হ'ল, নহয় জানো? তাইৰ কাৰণে আপুনি মোক এলাগী কৰি পেলাইছিলে, কিন্তু এতিয়া নিজে গম পাই আহিলে নহয়। এতিয়া দুনিয়াখন বহুত বেলেগ হয়, বহুত বেলেগ। হয়, মই বৰ ডাঙৰ ভুল কৰিছিলোঁ, বৰ ডাঙৰ ভুল কৰিছিলোঁ। তাইৰ প্ৰেমৰ জালত পৰি পেলাই মই তোমাক বৰ কষ্ট দিলোঁ, বৰ কষ্ট দিলোঁ। তুমি মোক মাফ কৰি দিব, মাফ কৰি দিব পাৰিবানে তুমি মোক? মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। জীৱনত মই বহুত ডাঙৰ এটা শিক্ষা পালোঁ আজি। সকলো মানুহকে সহজতে বিশ্বাস কৰিব নাপায়। তাইক মই ইমান বিশ্বাস কৰাৰ পিছতো তাই আজি মোক ইমান ডাঙৰ এটা ধোকা দিব লৈছিলে। তাই ইমান ডাঙৰ জাল পাতিছিলে মোক লৈ, সঁচাকৈ মোৰ ভাবিয়ে কিবা লাগিছে।
ভগৱানে আজি মোক ভাল বচালে, কিন্তু ভাল বচালে। এনেকুৱা ভুল আৰু জীৱনত মই কেতিয়াও নকৰোঁ। তুমি মোক মাফ কৰি দিবা। আজিৰ পৰা আমি ভালে থাকিম সদায়। তোমাক আৰু মই কেতিয়াও দুখ নিদিওঁ, কেতিয়াও নিদিওঁ দুখ। তুমি চিন্তা নকৰিবা। নিজৰ পত্নীজনী সদায় নিজৰ, কিন্তু আপুনি একো নিজৰ পত্নীজনীৰ কথা বিশ্বাস নকৰি পৰ মহিলাৰ লগত সম্পৰ্ক কৰি নিজৰ পত্নীক যিবোৰ মৰ্যাদা দিছিলে সেইবোৰ আপুনি কাঢ়ি ল'ব বিচাৰিছিলে। এতিয়া গম পালে নহয় সকলোবোৰ কথা। আজিৰ যুগত কাকো বিশ্বাস নকৰিব। হয় অ', তুমি ঠিক কথাই কৈছা, ঠিক কথাই কৈছা তুমি।